শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাহাৰৰ মাটিসহ গছ খহি পৰিল চলন্ত ট্ৰাকত আৰু শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টানেলৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰিছে ট্ৰাকখনৰ চালকসহ হেণ্ডিমেনৰ শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাহাৰৰ মাটিসহ গছ খহি পৰিল চলন্ত ট্ৰাকত শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত সোণাপুৰ টানেলৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে চালকসহ হেণ্ডিমেনৰ ট্ৰাকখনত গছ বাগৰি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে পাহাৰৰ মাটি খহি পৰাৰ ফলত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৰাজপথত আবদ্ধ হৈ পৰিছে শ যান-বাহন পথ মুকলিৰ বাবে ইতিমধ্যেই অভিযান আৰম্ভ কৰিছে প্ৰশাসনে আৰু আমি জনাই গৈছো যেহেতু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত আৰু যেহেতু শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু যেহেতু এখন ট্ৰাক গৈ আছিল আৰু গৈ থকা ট্ৰাকখনত হঠাতে পাহাৰৰ মাটি খহি পৰে সমান্তৰালভাৱে প্ৰকাণ্ড এজোপা গছ বাগৰি পৰে চলন্ত ট্ৰাকখনৰ ওপৰত ইয়াৰ লগে লগে ট্ৰাকখনৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ সমান্তৰালভাৱে কথমপি প্ৰাণ ৰক্ষা পৰিছে চালক আৰু হেণ্ডিমেনৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে শিলচৰৰ দৃশ্য আচলতে শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখিবলৈ পাইছে কেনেদৰে এজোপা প্ৰকাণ্ড গছ চলন্ত ট্ৰাকখনত বাগৰি পৰে সমান্তৰালভাৱে পাহাৰৰ মাটিও বাগৰি পৰিছে আৰু এই ঘটনাত কথমপি ৰক্ষা পৰিছে হেণ্ডিমেন আৰু ট্ৰাকৰ চালকৰ প্ৰাণ আৰু যেহেতু এই এনেদৰে আচলতে হঠাতে পাহাৰৰ মাটি আৰু গছ খহি পৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো আচলতে বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যেহেতু আহযাহ কৰিব নোৱাৰা হৈছে পথেদি কোনো লোক গতিকে শ যান-বাহন এই পথটোত আবদ্ধ হৈ পৰিছে আৰু এই ঘটনাটো সংঘটিত হৈছে শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টানেলৰ সন্মুখত সংঘটিত হৈছে ঘটনাটো আৰু দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে কেনেদৰে ট্ৰাকখনৰ ওপৰত হঠাতে পাহাৰৰ মাটি আৰু গছ এজোপা প্ৰকাণ্ড গছ খহি পৰাৰ ফলত এই অৱস্থাৰ সৃষ্টি হৈছে কথমপি প্ৰাণ ৰক্ষা পৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ আৰু ইয়াৰ লগে লগে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা পথছোৱাৰে আহযাহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাৰ ফলত বৰ্তমান সময়ছোৱাত সেই ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ যান-বাহন আৰু সমান্তৰালভাৱে আৰক্ষী তথা প্ৰশাসনে আচলতে এই পথছোৱা আচলতে মুকলিৰ বাবে ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে আৰু দৃশ্যাংশ দেখিবলৈ পাইছে কেনেদৰে আচলতে এই ঘটনাটো সংঘটিত হ'ল কিমান ভয়াৱহ আছিলে আচলতে এই ঘটনাটো দৃশ্যাংশ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব কেনেদৰে শিল মাটি খহি পৰিছে পাহাৰৰ পৰা আৰু এজোপা প্ৰকাণ্ড গছ চলন্ত ট্ৰাকত পৰিছিলে আৰু যাৰ ফলত আচলতে ট্ৰাকখন বিধ্বস্ত হৈ পৰিছিলে আৰু দৃশ্যাংশ দেখি অনুমান কৰিব পাৰিব কিমান আচলতে ভয়াৱহ আছিলে পৰিস্থিতি যেহেতু বতৰ যথেষ্ট বেয়া যাৰ বাবে আচলতে এনেদৰে পাহাৰৰ মাটি হঠাতে চলি গৈ থকা ট্ৰাকখনত পৰে যাৰ ফলত আচলতে ট্ৰাকখনত শিল মাটিসহ আচলতে গছজোপা পৰি প্ৰকাণ্ড এজোপা গছ বাগৰি পৰাৰ ফলত আচলতে এনেদৰে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সমান্তৰালভাৱে সৌভাগ্যক্ৰমেহে আচলতে প্ৰাণ ৰক্ষা পৰিছে ট্ৰাকখনত থকা চালক আৰু হেণ্ডিমেনৰ আৰু ট্ৰাকখনৰ যি অৱস্থা সেয়া দেখিবলৈ পাইছে কেনেদৰে প্ৰকাণ্ড এজোপা গছ বাগৰি পৰিছে ট্ৰাকখনৰ ওপৰত কেৱল গছজোপাই নহয় পাহাৰৰ মাটি আৰু শিলো বাগৰি পৰিছিলে আচলতে আৰু সম্পূৰ্ণৰূপে পথছোৱা বন্ধ হৈ পৰিছে আৰু বতৰ যথেষ্ট বেয়া আৰু এই প্ৰতিকূল বতৰৰ মাজতো আচলতে ইতিমধ্যে প্ৰশাসনে পথছোৱা মুকলিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বৰ্তমান সময়ছোৱাত প্ৰশাসনে সেই পথছোৱা মুকলিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু যেহেতু এই পথছোৱাৰে আহযাহ কৰা সম্পূৰ্ণৰূপে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু সেই যি শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ তাত শ যান-বাহন বৰ্তমান সময়ছোৱালৈকে আবদ্ধ হৈ থাকিবলগীয়া হৈছে যেহেতু পথছোৱা সম্পূৰ্ণৰূপে আচলতে বন্ধ হৈ আছে আৰু যেহেতু পাহাৰৰ মাটি আৰু শিল খহি আচলতে এনেদৰে যাতায়াত ব্যাহত হৈ পৰিছে আৰু যেহেতু প্ৰকাণ্ড গছো বাগৰি পৰিছে ভূমিস্খলনৰ ফলত যাৰ বাবে আচলতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথটোত আবদ্ধ হৈ ৰৈছে যান-বাহনসমূহ আৰু দৃশ্যাংশ দেখিবলৈ পাইছে আচলতে কেনেদৰে এজোপা প্ৰকাণ্ড গছ ভূমিস্খলনৰ ফলত বাগৰি পৰিছে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ